বন্ধন বেংকত একাউণ্ট খুলিছিল গ্ৰাহকে কিন্তু ঘটিল ভয়ংকৰ ঘটনা সাৱধান আপোনাৰ লগতো ঘটিব পাৰে একেই ঘটনা বন্ধন বেংকৰ লোন দিয়াৰ নামত বহু লোকক প্ৰবঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে নলবাৰীৰ অঞ্জন দাস নামৰ ব্যক্তিজনক কংকন দাস নামৰ লোকজনে নলবাৰীৰ বন্ধন বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দি এটা একাউণ্ট খুলি দিছিল বন্ধন বেংকত লগতে প্ৰতিশ্ৰুতি দিছিল লোন দিব বুলি এবছৰ আগতে খোলা বেংক একাউণ্টত লেনদেন কৰি আছিল অঞ্জন দাসে লোন পোৱাৰ আশাত কিন্তু বন্ধন বেংকৰ কৰ্মচাৰীয়ে 2 মাহ আগত লোন নহব বুলি জনাই দিয়ে গ্ৰাহকজনক তাৰ পিছত হঠাৎ ৰাজস্থানৰ পৰা আহিল আৰক্ষীৰ দল অঞ্জন দাসে বেংকৰ পৰা কেৱল লাখ টকা হৰলুকি কৰাৰ অপৰাধত সোধপোছ আৰম্ভ কৰিলে আত্মীয় কোৱা মতে অঞ্জন দাসে বন্ধন বেংকৰ পৰা কোনো লোন পোৱাই নাছিল ৰাজস্থান আৰক্ষীয়ে 24 মে তাৰিখে নথি পত্ৰসহ হাজিৰ হ'বলৈ কৈ অঞ্জন দাসক আৰক্ষীৰ দল অঞ্জন দাসৰ ঘৰত উপস্থিত হোৱাত লাজ অপমান সহ্য কৰিব নোৱাৰি অঞ্জন দাসৰ ককায়েক দীপাংকৰ দাসে অৱশেষত জীৱন যুঁজৰ পৰা বিদায় ল'লে আজি আমাৰ দীপাংকৰ দাসৰ মৃত্যু তদন্তৰ কাৰণে আমাক ইয়াৰে সেই লাগে এজাহাত দিছোঁ দিব আহিছোঁ আৰু তাৰ তদন্ত আমাক বিচাৰ লাগে কিয় মানে তাক বিনা দোষত কিছুমান মানে তাৰ কাৰণে সেই লৈছে পইচা লওঁ বুলি শুনিছোঁ আমি সেই বেংকৰ পৰা বন্ধন বেংক এই বহুতো নলবাৰীতো বহুতো গেলাক যায় ক'ৰ পৰা তাই সি আকৌ সমাধান নাপালাক নাপি ইমান দুখীয়া মানুহ যাই আজি পেটৰ ভাত এমুঠিৰ কাৰণে ভাবিব লাগে সেই মানুহে আজি ইমান টকা ক'ৰ পৰা দিব লোৱা নাছিল এতিয়া প্ৰশ্ন হৈছে কোনো অপৰাধ নকৰাকৈ কেনেকৈ দোষী হ'ল গ্ৰাহকজন হ'বনে ইয়াৰ তদন্ত বন্ধন বেংক আৰু বেংকৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া লোকজনৰ ওপৰত লোৱা হ'বনে ব্যৱস্থা নলবাৰীৰ পৰা হিৰক দাসৰ ৰিপৰ্ট টাইম 8